হেল্ল' গাইজ, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই নিজক নেদেখুৱাওঁ, আজি আপোনালোকক দেখুৱাম। আজি মই আহিছোঁ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত। আপোনালোকে হয়তো মহামায়া আহি পাইছে বহুতোৱে, আৰু বহুতোৱে আহিও পোৱা নাই। মহামায়া মন্দিৰৰ সন্মুখতেই আৰু অন্য এটি মন্দিৰ আছে, শ্ৰী শ্ৰী মহামায়া স্নান ঘাট মন্দিৰ। এই মন্দিৰত প্ৰায় 17টা দেৱতাক ইয়াত পূজা কৰা হয়। আপোনালোকক মই গোটেইখিনি এতিয়া দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই যাব পাৰে। এইটো চাওক, এয়া হ'ল মেইন মন্দিৰ মহামায়া দেৱী। ইয়াত ভিতৰত গুহাৰ দৰে মন্দিৰটো, ভিতৰত যাব পাৰি ধুনীয়াকৈ। আমি নাযাওঁ বাৰু এতিয়া। আৰু ইয়াত চাব পাৰে, ইয়াত শক্তি যজ্ঞ অনুষ্ঠান ইয়াতে ফেব্ৰুৱাৰী মাহত ইয়াত যজ্ঞ হয় বুলি শুনিছোঁ। আপোনালোকে চাওক, ইয়াত দেৱতাসকল আছে। খুব ধুনীয়া ঠাই, এইটোও এটা ইতিহাস প্ৰসিদ্ধ স্থান। ইয়াত এইটো এটা তীৰ্থস্থান ভগৱানৰ, বহুত হাজাৰ হাজাৰ বছৰৰ কাহিনী। কি ধুনীয়া ঠাই চাওক আপোনালোকে। ইফালে আছে নৱগ্ৰহ মন্দিৰ। গোটেই বেলেগ বেলেগকৈ আছে মন্দিৰবোৰ ইয়াতে। এই চাওক, আৰু এই আমাৰ হনুমান। আৰু ইয়াতে কিন্তু বহুত বান্দৰ আছে দেই। মহামায়া বুলি ক'লে বান্দৰৰ বিখ্যাত। এইফালে বাথু আছে, বাথু মন্দিৰো আছে, আপোনালোকে চাব পাৰে। এয়া বাথু মন্দিৰ দেখিছে, চাওক কি ধুনীয়া। কিমান বছৰৰ কাহিনী নাজানো বাৰু এইবোৰ। ইয়াতে মহামায়া দেৱীয়ে হয়তো মহামায়া দেৱীয়ে স্নান কৰিছিলে, তাৰ কাৰণে ইয়াত স্নান ঘাট বুলি জনা যায়। এইখিনি হ'ল আজিলৈ, বাই।